এই মাটি দি নাথাকে মথাৰি মথাৰি বনোৱা মথাৰিত ৰাস্তা বনোৱা টেকনিক আৰু নৰ্মেল ৰাস্তা বনোৱা টেকনিক বেলেগ বেলেগ সেই কথাত আমি আঁকিলা গোটেই ব্ৰহ্মপুত্ৰ নদীতে বাৰিষা কালটো তাণ্ডৱ ৰূপ ধৰে আৰু এই মথাৰিটোৰ নামত আমাৰ অসম চৰকাৰ আচলতে সক্ৰিয় হৈ গৈছে আজি 3 বছৰ বহুত টকা দিলে আৰু কামো হৈছিলে কিন্তু তাৰ মাজতে কি হ'ল আমাৰ ঠিকাদাৰৰ নেগলিজেন্সি অলপ কৰিলে তেওঁলোকে মাটিটো আচলতে যিটো ৰিভাৰ চাইজৰ মাটি ৰিভাৰ চাইডটো আঠলীয়া মাটি দিব লাগিছিল বালা মাটি দিলে যাৰ কাৰণে বৰষুণ এজাক আহিলে মাটিখিনি গুচি যায় গতিকে এতিয়া আমাৰ ডিপাৰ্টমেণ্ট আমাৰ বজালি ডিচিয়ে সক্ৰিয় হৈছে আমাৰ মানুহ লগাইছোঁ আমি বহুত আৰু এতিয়া আমি ইয়াত স্পাৰ বান্ধি বাহিৰে মাটিখিনি ঠিক কৰি দিছোঁ বস্তা মাৰা আৰম্ভ কৰিছোঁ গতিকে এইবাৰ হেৰি হ'ব থাকিব বুলি আমাৰ আশা আছে কাৰণ কিয় অলপ সময় পালে আমি আমাৰ জলসম্পদ বিভাগে খুব ভাল পদক্ষেপ লৈছে এইবাৰ যিটো জিঅ' টিউব কৰিছে এই টিউবটো বৰ শক্তিশালী আৰু য'ত য'ত টিউব মাৰা হ'ল তাতে একো নহয় এইখিনিৰ অৱস্থা যদিও বেয়া এইখিনি টিউব মাৰা কামটো আৰম্ভ ইতিমধ্যে হৈছিলে বৰষুণৰ কাৰণে ৰখি গ'ল কেইদিনমান ৰ'দ দিলে আমি এইখিনি টিউব মাৰা চেঞ্চৰ হৈছে ইতিমধ্যে হৈ যাব আৰু জলসম্পদ বিভাগে এই কামটো শেষ কৰিব পাৰিলে তাৰপিছত আমাৰ এই পহুমৰা মথাউৰিৰ সমস্যাটো সমাধান হ'ব নতুন টেকন'লজি ব্যৱহাৰ কৰিছে নতুন টেকন'লজি যিহেতু বৰ ষ্ট্ৰং টেকন'লজি আৰু এই টেকন'লজিটোত আমি জানো যে এই টেকন'লজিটো শক্তিশালী টেকন'লজি আৰু এইবাৰ একো নহয় য'ত য'ত জিঅ' টিউব মাৰিলে তাত আমি মই চালোঁ তাত বৰ ধুনীয়া হৈ আছে একো কৰিব পৰা নাই আৰু আমাৰ নিদাৰ আণ্ডাৰত এটা টেণ্ডাৰ হৈছে আজিকালিৰ ভিতৰত খুলিব কিন্তু হয়তো এই বেছি পানীৰ কাৰণে বালিটো উলিওৱা দিগদাৰ নদীৰ পৰা সেইকাৰণে পৰা নাই অলপ ৰ'দ দিলে এইখিনি কাম অন্ততঃ আমি সম্পূৰ্ণ কৰিব পাৰোঁ